এইবাৰ ধুবুৰীত আজমল ডাঙৰীয়াৰ ধৰ্মৰ ৰাজনীতি নচলে আৰু ধুবুৰীৰ ৰাইজে কংগ্ৰেছৰ কটা হাতখনকো ইয়াৰ পৰা দলিয়াই পেলাবৰ সিদ্ধান্ত লৈছে। এইবাৰ ধুবুৰীত অকল হাতী আৰু সকলোৱে হাতীৰ পক্ষতে থিয় হৈছে। গতিকে সকলোকে আচৰিত কৰি এই ধুবুৰীবাসী ৰাইজে এইবাৰ আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক বিজয়ী কৰিব। সোনিয়া গান্ধী আহে, কোনোবা আৰু 10টা মানুহ আহে, তেওঁলোকৰ কোনো ভেলু নাই। এইবাৰ গ'ল আৰু ইয়াৰ ৰাইজে এইবাৰ নগাঁৱৰ পৰা অহা মানুহজনক একদম ফুটবল ছটিয়াই দিব, ইয়াৰ পৰা একদম ফুটবল ছটিয়াই দিব, চিন্তা কৰিব নালাগে। এই অঞ্চলৰ স্থানীয় ব্যক্তিৰ যি মৰম থাকিব এই অঞ্চলৰ প্ৰতি, বাহিৰৰ পৰা অহা মানুহতো মৰম থাকিব নোৱাৰে। এতিয়া বাহিৰৰ পৰা অহা মানুহ বহু বছৰ জিকালে, আৰু এটা বাহিৰৰ পৰা আহিছে, গতিকে তেওঁলোকক যে এইবাৰ এই অঞ্চলৰ ৰাইজে নিজিকাই এইটো সিদ্ধান্ত লৈছে, ইয়াৰ স্থানীয় মানুহকে জিকাই পঠাব। আজি ধুবুৰীবাসী ৰাইজে গোটেই অঞ্চলতে যিটো উৎসাহ আমাৰ দলৰ প্ৰতি দেখুৱাইছে, আমাৰ মিত্ৰ দলৰ প্ৰতি দেখুৱাইছে, তাৰ পৰা আমি নিশ্চিত যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত তেওঁ বিজয়ী। কাৰণ এই সমষ্টিটো যোৱা 15 বছৰ বেলেগৰ দখলত আছিল। ৰাইজে বুজি পাইছে এই 15 বছৰত কি অৱস্থা হ'ল, আৰু এইবাৰ আকৌ এজন বাহিৰৰ পৰা চালানী মানুহ আহি ওলাইছে। এজনটো চালানী 15 বছৰ থাকিলে, এতিয়া আকৌ এজন বাহিৰৰ পৰা আৰু চালানী আহিছে। ধুবুৰীবাসীক আৰু কিমান প্ৰবঞ্চনা কৰিব, কিমান ঠগাব। ধুবুৰীবাসী মানুহ সহজ সৰল মানুহ, এই মানুহ এইবাৰ চৰকাৰৰ লগত থকাৰ সিদ্ধান্ত লৈছে, আৰু চৰকাৰৰ লগত থাকিবৰ কাৰণে এইবাৰ ইয়াৰ পৰা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব, আৰু সেইটো মোৰ বিশ্বাস আছে। কৰিবৰ কাৰণে তেওঁ এবাৰ সুধিব যে তেওঁ MP ফাণ্ডটো ক'ত দিছে, তাৰ বাকী তেওঁ একো উন্নয়ন কৰিবই নোৱাৰে। তেওঁ কৰিব কেনেকৈ? তেওঁতো চৰকাৰ নাই, তেওঁৰ MLA কেইটামান আছে আৰু MP আছে। এই MP জনে তেওঁৰ MP ফাণ্ড যে প্ৰত্যেক বছৰে পায় 5 কোটি টকাকৈ, সেই MP ফাণ্ডটো ক'ত দিছে এবাৰ সুধিবচোন। বাকী উন্নয়নটো বাদ দিলোঁ, MP ফাণ্ডো যোনে সঠিকভাৱে দিব ন, তেওঁ MP এজনে কৰিব পৰা কাম অকল MP ফাণ্ডটোৱে দিব পাৰে, সেইটোও যোনে দিব পৰা নাই, তেওঁ কি উন্নয়নৰ কাম কৰিব? ইয়াত যিমান উন্নয়ন হৈছে সেয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে কৰিছে, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ। তাৰ কৃতিত্ব মানে আজমল ডাঙৰীয়াই ল'ব নোৱাৰে নহয়, কেনেকৈ ল'ব? তাৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাৰ, তাৰ কৃতিত্ব নৰেন্দ্ৰ মোদী ডাঙৰ। মানকাছাৰত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ৰাস্তাৰ সমস্যা, আৰু সেই ৰাস্তাৰ সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে নিশ্চয়কৈ আমি কাম কৰিও আছোঁ। এতিয়াও যি ৰাস্তাৰ কাম নোহোৱা নহয়, হৈ আছে। যিদিনাখন ইয়াৰ পৰা MP জিকাব, MLA জিকাব, আৰু বেছি কাম হ'ব। কাৰণ আমাৰ MLA জনে গৈ, MP জনে গৈ মুখ্যমন্ত্ৰীৰ আগত ক'ব পাৰিব, মুখ্যমন্ত্ৰীয়ে তেতিয়া কামটো বেছিকৈ কৰিব। এতিয়া ক'বলৈতো মানুহ নাই, আমি নিজে নিজে কৰি আছোঁ, আমি নিজে নিজে ইয়াত কিবা কিবি কৰি আছোঁ। গতিকে আমাক ক'ব পৰা মানুহজন লাগে, আৰু জাভেদ ইছলামতকৈ ক'ব পৰা দ্বিতীয় মানুহ আৰু ইয়াত নাই। কাৰণ জাভেদ ইছলাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘনিষ্ঠ মানুহ, আৰু তেখেতে মিত্ৰ দলৰ হৈ যেতিয়া দিল্লীলৈকে যাব, দিল্লীতো তেওঁ কথা ক'ব পৰা সম্পূৰ্ণ যোগ্যতা থাকে। ব্যৱস্থাটো জাভেদ ইছলামে একমাত্ৰ মানুহ যোনে ধুবুৰী, মানকাছাৰ, হাটচিঙিমাৰীৰ উন্নয়ন। এই অঞ্চলবিলাক পিছ কিয় পৰিব? 15 বছৰ যেতিয়া কোনো কাম নকৰা মানুহক MP বনাব, কোনো কাম নকৰা মানুহক MLA বনাব, কোনো কথা নাই, অকল ধৰ্মৰ নামত MP MLA বনাই থাকিব, তেতিয়া ইয়াৰ উন্নয়ন হ'ব পাৰে। ইমানৰ পিছতো যে উন্নয়ন হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ মৰম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৰম। ভোট নিদিয়াৰ পিছতে ইয়াতে ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনাইছে, মৰম আছে কাৰণে বনাইছে। যিদিনাখন ভোট দিব আৰু তীব্ৰগতিত বনাব। সেইকাৰণে এইবাৰ ৰাইজে ভোট দি উন্নয়নক লগত থৈ দিব।